বন্ধুসকল, আজি আমি আহিছোঁ নৰ্থ গুৱাহাটীৰ হৰে কৃষ্ণ মন্দিৰলৈকে। আজি আহোঁতে বহুত জাম পালোঁ। আজি জন্মাষ্টমী যে, সেইকাৰণে বহুত মানুহ আহিছে। ইমান কাৰ গাড়ী চব মানে জাম হৈ গৈছে পুৰা। গেটটো বহুত ধুনীয়াকৈ সজাইছে, চাওক। ৱাও, আহক মণ্ডপৰ ভিতৰলৈ যাওঁ। কি আছে মণ্ডপটো চাওক, ইমান ডাঙৰ দীঘল আৰু ইমান ধুনীয়াকৈ সজাইছে। মানুহ চাওক, ইমান মানুহ আহিছে, মানে খোজ দিবলৈ জেগা নাই মানে। ইয়াতে চেণ্ডেল থোৱাৰ ব্যৱস্থা কৰিছে, ইয়াতে হাত মুখ ধোৱাৰো ব্যৱস্থা কৰি দিছে তেওঁলোকে। আহক আমি হাতখন ধুই লওঁ। আমাৰ ঘামি জামি একদম অৱস্থা নাই দেই। ইমান লাইন পাতি পাতি জামত ফচি ফচি আহিব লগা হৈছে নহয়, ইমান মানুহ, কিন্তু তথাপি ডিচিপ্লিনভাৱে চব গৈ আছে। এনেকৈ বেৰিকেড বান্ধি দিছে তেওঁলোকে। বেৰিকেডটো মানে এনেকৈ 2-3টা লাইন আছে, তো একেটা জেগাতে বহুতখিনি মানুহ ধৰিব পাৰে। সেইখন LED স্ক্ৰীণ, LED স্ক্ৰীণত যিটো মানে মঞ্চত কাৰ্যসূচী চলি আছে সেইখিনি দেখাই আছে। এইটো হ'ল মন্দিৰৰ মেইন দুৱাৰদলি। ইয়াৰ আগতে আমি নৈবদ্যখিনি তাতে দি লওঁ। আহক, নৈবদ্যখিনি আমি একচুৱেলি কিনি লৈছিলোঁ। আপুনি 500 টকা বা 300 টকাত নৈবদ্য কিনি ল'ব পাৰে। আমি 300 টকাৰ নৈবদ্য কিনিছিলোঁ। 300 টকাৰ নৈবদ্যখিনিতে ইয়াতে চাউল আছে, গাখীৰ আছে আৰু এখন আমাক কিতাপ দিছে। তাৰপিছত প্ৰসাদ হিচাপে আমাক পায়স দিলে। পায়সটো বৰ সোৱাদ খাবলৈ। এই মন্দিৰটোলৈ আমি আগতেও আহিছোঁ, বহুত ধুনীয়া লাগে। মই দিনতে অহা ভিডিঅ' এটা আছে, সেই ভিডিঅ'টোৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে চাই ল'ব। মন্দিৰটোত সোমাই আমি সেৱা এটা কৰিলোঁ। তেওঁলোকে সোমোৱাৰ লগে লগে ইমান ধুনীয়াকৈ আদৰণি জনাইছে কৃষ্ণ। ইয়াতে ভক্তবান ৰাইজে ভজন গাই আছে। আমি যেনেকৈ ভগৱানক স্তুতি কৰিবলৈ নাম প্ৰসংগ কৰোঁ, তেওঁলোকে ভজন কৰি আছে। এয়া হ'ল ভগৱান জগন্নাথৰ প্ৰতিমূৰ্তি কৃষ্ণ। ইয়াতে বা কি আছে? ইয়াতে ভিডিঅ' এলাও নাই। প্ৰসাদ হিচাপে আপোনালোকে বাহিৰত আপোনাৰ ইচ্ছা অনুসৰি কিনি খাব পাৰে। আমি বেছি খোৱা নাই আৰু বেচেৰি তাইৰো ভোক আৰু ভাগৰ লাগিছে। যোৱাৰ টাইমত আমি ষ্টেজৰ প্ৰগ্ৰেমখিনি অলপ চাই যাওঁ। এয়া ইমান ধুনীয়া নৃত্য কৰি আছে। আপোনালোকক মই ভালকৈ গোটেইখিনি দেখাব নোৱাৰিম, কাৰণ কপিৰাইটৰ ইছ্যু হ'ব পাৰে। যিয়ে কি নহওক, ভিডিঅ'টো যদি চাই ভাল লাগিছে, আপুনি তেন্তে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো ক্লিক কৰি দিব। ধন্যবাদ।